স্বাগতম জনাইছোঁ সকলোকে। আজি ক্লাছ 9ৰ এডভান্স মেথমেটিক্সৰ 5th চেপ্টাৰ অসমীকা বা ইনইকুৱেলিটিজ এই পাৰ্টটো আমি আজি পঢ়িম। অসমীকা বা ইনইকুৱেলিটিজ এই বস্তুটো খুব আমাৰ নতুনো নহয়, কাৰণ আচলতে আমি এইটো বস্তু পাই আহিছোঁ আগতেও। অসমীকাটো কি, যেনে অসমীকাটো কোৱা আগতে তোমালোকে সমীকৰণটো পাই আহিছা ক্লাছ 8ত। সমীকৰণটো আগতে চাই লওঁ, সমীকৰণ কি আছিলে। সাপোজ x plus 2 is equal to 0 পাইছা নহয়, নিশ্চয় পাইছা। ক্লাছ 8ত আছিলে আমাৰ, এনেকুৱা আমি বহুত অংক কৰিছোঁ, গতিকে সকলোৱে চিনি পাইছা নিশ্চয়। x plus 2 equal to 0 বা আমাৰ 10x is equal to 100 হ'ল, হয়নে? y minus 2 is equal to 5। এইবিলাক কি? এইবিলাক হৈছে একোটা সমীকৰণ। সমীকৰণ আমি কিয় কওঁ? ইয়াত চোৱা সমান চিন আছে, প্ৰত্যেকতে সমান চিন থাকিলে মানে আমি সমীকৰণ বুলি কওঁ। সমীকৰণত কি হয়, সমান চিনৰ বাওঁফালে থকা পাৰ্টটো আৰু সোঁফালে থকা পাৰ্টটো সদায় দুটা সমান হ'ব লাগিব। এইটো বাওঁফালৰ পাৰ্টটো আৰু সোঁফালৰ পাৰ্টটো সমান, বাওঁফালৰ পাৰ্টটো আৰু সোঁফালৰ পাৰ্টটো সমান। এইটো যদি হয় তেতিয়াহ'লে আমি ইয়াক কি বুলি কওঁ? সমীকৰণ বুলি কওঁ। এতিয়া এইটো বস্তুকে চোৱা, চেম বস্তু x plus 2 0 আছে, 10x ইফালে 100 আছিলে, y plus 2 ইফালে 5 আছিলে। যেতিয়া ইয়াৰ সলনি যেতিয়া মই এনেকুৱা ধৰণৰ কিছুমান চিন দি দিওঁ, তেতিয়া এইটো কি হ'ব? এইটো সমীকৰণ হয়নে? সমীকৰণ নহয় এইটো। কিয়? সমান চিন নাই। সমান চিন থাকিলেহে আমি কি বুলি কওঁ? সমীকৰণ বুলি কওঁ। ইয়াত এইটো কি? ডাঙৰ, তাৰমানে x plus 2 এইটো ডাঙৰৰ চিন, এইটো সৰুৰ চিন, হয়নে? এইটো ডাঙৰ বা সমান, এইটো সৰু বা সমান। মানে একজেক্টলি আগৰ ইকুৱেশ্যনবিলাকত যেনেকৈ আমি ইকুৱেল চাইনটো পাইছিলোঁ, সেই চাইনটো আমি ইয়াত পোৱা নাই, এনেকুৱাবিলাকত পোৱা নাই। বুজি পাইছনে? এইবিলাকে হৈছে আমাৰ অসমীকা বা ইনইকুৱেলিটিজ। ইনইকুৱেলিটি মানে কি? যিটো বস্তু ইকুৱেল নহয়, বুজি পাইছনে? যিটো বস্তু সমান নহয়, সেইটো বস্তুৱে হৈছে আমাৰ অসমীকা বা ইনইকুৱেলিটিজ। গতিকে ইয়াত এইটো এটা ইনইকুৱেলিটিজ বা অসমীকা হয়, এইটো অসমীকা হয়, এইটো অসমীকা, এইটো অসমীকা, এইটো অসমীকা। এইটো x plus 2 ইজ কেনেকৈ পঢ়ে এইটো জানাই তোমালোকে। x plus 2 গ্ৰেটাৰ দেন 0 বা x plus 2 0তকৈ ডাঙৰ, 10x লেছ দেন 100 বা 10x 100তকৈ সৰু, y plus 2 গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 5 মানে y plus 2 5তকৈ ডাঙৰ বা সমান, 10x লেছ দেন অৰ ইকুৱেল টু 50 তাৰমানে 10x টো 50তকৈ সৰু বা সমান। বুজি পাইছানে? চ' এইটোৱে হৈছে আমাৰ ইনইকুৱেলিটিজ। জাষ্ট এইটো মনত ৰাখিলেই হ'ল যে ইনইকুৱেলিটিজ কোনবিলাক? য'ত সমান চিন নাথাকে সেইবিলাকে হৈছে ইনইকুৱেলিটিজ। সমান চিন নাথাকে, কিছুমান এনেকুৱা ধৰণৰ আমি চিন দেখিবলৈ পাম, সেইবিলাকে হৈছে অসমীকা বা ইনইকুৱেলিটিজ। এতিয়া ইনইকুৱেলিটিজৰ সংজ্ঞা, ইনইকুৱেলিটিজৰ সংজ্ঞা আমাৰ কিতাপত দিয়া আছে কেনেকৈ, যে এ বি যিকোনো দুটা বাস্তৱ সংখ্যা, চাবা দেই, অসমীকাৰ সংজ্ঞা এনেকৈ দিয়া আছে কিতাপত। অসমীকাৰ সংজ্ঞা, ডেফিনিশ্যন অফ ইনইকুৱেলিটিজ। চাবা, মই যিকোনো দুটা বাস্তৱ সংখ্যা ধৰি লৈছোঁ, এ আৰু বি। বাস্তৱ সংখ্যাটো জানাই তোমালোকে, বাস্তৱ সংখ্যা কোনবিলাক? পৰিমেয় অপৰিমেয় চব মিলাই পেলাই একেলগে কি হয়? বাস্তৱ সংখ্যা হয়। তা এ বি দুটা বাস্তৱ সংখ্যা হ'লে এ বি যদি দুটা বাস্তৱ সংখ্যা হয় তেতিয়াহ'লে এ ইজ গ্ৰেটাৰ দেন বি হ'ব দেই। এ বিতকৈ ডাঙৰ হ'ব কেতিয়া? যদি এ মাইনাছ বি গ্ৰেটাৰ দেন 0 হয়। খুব জৰুৰী কথা এইটো। তাৰমানে যদি এ মাইনাছ বি দুটা সংখ্যাৰ বিয়োগফল যদি 0তকৈ ডাঙৰ হয়, তেতিয়াহ'লে প্ৰথম সংখ্যাটো সদায় পিছৰ সংখ্যাটোতকৈ ডাঙৰ হ'ব। বুজি পাইছানে? এ মাইনাছ বি যদি 0তকৈ ডাঙৰ ওলায়, তেতিয়াহ'লে সদায় এইটো এটা কি হ'ব? এ ডাঙৰ হ'ব, বি সৰু হ'ব। তেতিয়া এ ইজ গ্ৰেটাৰ দেন বি হ'ব। ধৰি লোৱা এনেকুৱা, ছাপ'জ 5 গ্ৰেটাৰ দেন 2, নহয়নে? 5 2তকৈ ডাঙৰ, হয় নহয়? 5 2তকৈ ডাঙৰ। তেতিয়াহ'লে চোৱা, 5 minus 2 কৰি চাওঁ। a minus b কৰিছিলোঁ ইয়াত, গতিকে a minus b, 5 minus 2 কিমান পালোঁ?
3 3 to greater than 0 হয় নহয় জানো 3 is greater than 0 ঠিক তেনেকৈ a greater than যিকোনো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতে যিকোনো দুটা বাস্তৱ সংখ্যা তুমি নোলোৱা কিয় যদি সিহঁতৰ বিয়োগফলটো 0তকৈ ডাঙৰ হয় তেতিয়াহ'লে প্ৰথম সংখ্যাটো সদায় দ্বিতীয় সংখ্যাটোতকৈ ডাঙৰ হ'ব বুজি পাইছানে এইটো তাৰপিছত নাম্বাৰ 2 a less than b হ'ব কেতিয়া a less than b হ'ব যদি a minus b টো less than 0 হয় a minus b যেতিয়া less than 0 হ'ব তেতিয়া কি হ'ব a less than b হ'ব যেনে ধৰা 2 তকৈ 5 ডাঙৰ 2 তকৈ 5 ডাঙৰ এতিয়া ইয়াৰ পৰা চোৱা যদি মই 2 - 5 কৰো প্ৰথমটো উল্টাকে নকৰিবা দে যেনেকৈ আছে তেনেকৈ ইয়াত a - b কৰা হৈছে গতি a - b 2 - 5 2 - 5 কিমান -3 নহয় জানো 2 - 5 -3 টো less than 0 0 কে কি হয় সৰু হয় -3 টো কাৰণ সংখ্যা ৰেখা তোমালোকে জানাই 0 ইফালে +1 +2 +3 এইবিলাক ক্ৰমে ডাঙৰ ডাঙৰ সংখ্যা তুমি পাই গৈ থাকিবা লেফট সাইডত যিমানে তুমি আহি থাকিবা কিমানে সৰু সংখ্যাবিলাক পাই থাকিবা তাৰ মানে 0 কে -1 সৰু ইফালে গলে -2 -1 কে -2 সৰু হয়নে -3 এনেকে -4 -5 এনেকে পাই গৈ থাকিবা গতিকে এটো কি হ'ল -3 less than 0 0 যেহেতু আমাৰ বাওফালে আছে 0 বাওফালে থকা সংখ্যাবিলাক সৰু 0 তকৈ সৰু গতিকে এটো -3 তকৈ 0 -3 টু 0 তকৈ সৰু বুজি পাইছানে হেইটোই কৈছে a - b less than 0 এটো কেতিয়া হ'ল যেতিয়া আমি সৰুৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিলো সৰুৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰোতে কি ওলাইছে 0 তকৈ সৰু সংখ্যা ওলাইছে গতিকে আমি ক'ব পাৰো যে a greater than b হ'ব যদি a - b টো কিয়তৰ বিয়োগফলটো 0 তকৈ ডাঙৰ হলে a b তকৈ ডাঙৰ হ'ব আৰু বিয়োগফলটো যদি 0 তকৈ সৰু হয় মানে নেগেটিভত যদি ওলাই -1 -2 -3 এনেকৈ যদি ওলাই তেতিয়া হলে a less than b হ'ব মানে পিছৰটো ডাঙৰ হ'ব তেতিয়া বুজি পাইছানে বা সমুকে এনেকৈ বুজি পালেও যে সৰুৰ পৰা ডাঙৰ সংখ্যা বিয়োগ কৰিলে উত্তৰটো শূন্যতকৈ সৰু ওলাব আৰু ডাঙৰৰ পৰা সৰু বিয়োগ কৰিলে উত্তৰটো কি হ'ব শূন্যতকৈ ডাঙৰ সংখ্যা এটা ওলাব সেইটোৱেই সো এইটো এনেকৈ আমাৰ সংজ্ঞা দিয়া হৈছে তাৰপিছত এইটো ইয়াত ধৰ্মটো ইয়াত বহুত দিয়া আছে কিন্তু কিছুমান ধৰ্ম আছে যিবিলাক তোমালোকে পিছত অংক আমি কৰি যাওঁতেও বুজি পাবা সেইবিলাক ইমান কথা নাই যিবিলাক প্ৰয়োজনীয় সেই প্ৰয়োজনীয় ধৰ্মকেইটাহে মই তোমালোকক ইয়াত মই বুজাই দিম ঠিক আছে that's one প্ৰয়োজনীয় ধৰ্ম বুলি কওঁতে ইয়াত আছে আমাৰ যুগৰ ধৰ্ম বুলি এটা বস্তু আছে এইটো চাই লোৱাচোন যুগৰ ধৰ্মটো কেনেকুৱা যুগৰ ধৰ্মটো হৈছে ধৰা a greater than b a কি হ'ল b তকৈ ডাঙৰ তেতিয়া হলে আমি এটা যোগাত্মক সংখ্যা c যোগ কৰি দিব পাৰো হা দুইফালে যদি মই c যোগ কৰি দিওঁ তেতিয়াও এই যেটো ক্ৰম আছে দেখে ক্ৰমটো সলনি হৈ নাযায় তাৰ মানে ইয়াত লিখা যত c এটা যোগাত্মক বাস্তৱ সংখ্যা যত c এটা যোগাত্মক বাস্তৱ সংখ্যা এটা যোগাত্মক বাস্তৱ সংখ্যা আমি দুইফালে যোগ কৰি দিলে তেতিয়া ক্ৰমটো চেঞ্জ হৈ নাযায় একেই থাকিব তাৰ মানে ধৰা 5 is greater than 3 5তকৈ 3 ডাঙৰ এটা মই এটা যোগাত্মক বাস্তৱ সংখ্যা মই সাপোজ +1 কৰি দিলো দুইফালে তেতিয়া এটো সত্য হ'ব নাই সা 5 1 6 3 + 1 কৰিলে এটো 4 এটো সত্য হয় 6 is greater than 4 এটো ভুল জানো নহয় 4তকৈ 6 ডাঙৰ হয় হয় নহয় সেই কাৰণে আমি এনেকৈ কৰিব পাৰো যে যিকোনো এটা যোগাত্মক বাস্তৱ সংখ্যা যোগ কৰি দিলেও ক্ৰমটো একেই থাকিব তেতিয়া বিয়োগ কৰিলেও একেই থাকিব চাবা যদি মই বিয়োগ কৰি দিওঁ a greater than b এইটো যদি হয় তেতিয়া হলে আমি a - c greater than b - c কৰি দিলেও ক্ৰমটো একেই থাকিব আকৌ লৈছো এক্সাম্পলটো সাপোজ 5 is greater than 3 মই 2 মাইনাস কৰি দিছো দুইটাৰ পৰাই -2 কৰি দিলো ইয়াৰ পৰা মই -2 কৰি দিলো 5 - 2 কিমান হ'ল 3
3 minus 2 কিমান 1 so 3 is greater than 1 3 একতকৈ ডাঙৰ সত্য হয় নহয় জানো গতিকে মাইনাস কৰি দিলেও তোমাৰ একেই হ'ব মানে a greater than b হলে আমি দুইফালে এটা বাস্তৱ সংখ্যা যোগ কৰি দিব পাৰো এই দুটাই কিন্তু একে হ'ব লাগিব এটা এনেকুৱা নহয় যে ইফালে তুমি 5 প্লাস কৰি দিলা ইফালে তুমি 6 প্লাস কৰি দিলা বা 7 প্লাস কৰি দিলা তেনেকৈ নহব একে একে সংখ্যা হ'ব লাগিব ইফালে 6 কৰিলে ইফালেও 6 ইফালে 5 কৰিলে ইফালেও 5 কৰিব লাগিব ইফালে 100 কৰিলে তাতো 100 কৰিব লাগিব এইটো কথা এইটো হ'ল আমাৰ যোগৰ ধৰ্ম তাৰ পিছত আছে এটা পূৰ্ণ ধৰ্ম খুবেই গুৰুত্বপূৰ্ণ কিন্তু পূৰ্ণ ধৰ্মটো কি যে এইটো উপপাদ্য ফলত আছে তোমালোকৰ পূৰ্ণ ধৰ্ম নাম্বাৰ 1 যদি সি যোগাত্মক এনেকৈ দিয়া হৈছে যদি সি পেনটো অকণমান ধৰা নাই বেলেগ পেন এটা ইউজ কৰিম ওকে যদি সি যোগাত্মক মানে জানা তোমাৰ প্লাছত 0তকৈ ডাঙৰ যিবিলাক সংখ্যা আছে যোগাত্মক তাৰ মানে যোগাত্মক মানে হৈছে 0তকৈ ডাঙৰ c greater than 0 এইটো যদি হয় আৰু a যদি bতকৈ ডাঙৰ হয় তেতিয়া হলে তাত আগত যোগৰ ধৰ্ম যেনেকৈ আমি দুইফালে প্লাস c কৰি দিওঁতেও ক্ৰমটো একেই হৈছিল ঠিক তেনেকৈ পূৰণ কৰি দিলেও একেই হ'ব তাৰ মানে ac কৰি দিলে ইফালে তোমাৰ bc হ'ব ac is greater than bc হ'ব তাৰ মানে সাপোজ 5 is greater than 2 নহয় দুইফালে মই 2 পূৰণ কৰি দিছো 5 into 2 কৰি দিলো ইফালে 2 into 2 কৰি দিলো দুইফালে মই ইয়াৰ c এর ঠাইত কি আছে 2 আছে 5 দুগুণ কিমান 10 2 দুগুণ কিমান 4 সত্য হয় নে নহয় হয় 10 is greater than 4 নহয় জানো গতিকে a greater than b হলে ac greater than bc হ'ব তাৰ পিছত যদি নেগেটিভ হয় তেতিয়া কি হ'ব যদি c বিয়োগাত্মক হয় যদি c বিয়োগাত্মক অর্থাৎ c টো যদি লেস দেন 0 হয় লেস দেন 0 মানে কোন বিলাক নেগেটিভ সংখ্যা বিলাক -1 -2 এইবিলাক যদি c বিয়োগাত্মক হয় তেতিয়া হলে বিয়োগাত্মক আৰু a greater than b হয় তেতিয়া হলে আচৰিত ধৰণে কি হয় ৰিজাল্টটো জানান নাই ac টো লেস দেন bc হৈ যায় আচৰিত লাগিছে চাগে চাইলা প্ৰমাণটো আমি চাম ac কেনেকৈ চোৱা এইটো ডাঙৰ হৈ আছিল ইফালে কি হ'ব সেইটো ডাঙৰ হৈ গ'ল হয় নাই কেনেকৈ হৈছে চোৱা মই আগৰ এক্সাম্পলটো লৈছো সাপোজ 5 is greater than 2 তো মই নেগেটিভ সংখ্যা এটা পূৰণ কৰিম তাত কৰিছিল কিমান -2 দি কৰিছিল এবাৰ -2 দি কৰিম 5 into -2 ইফালে কৰা 2 into -2 কিমান হ'ল 5 দুগুণ 10 মাইনাস আগলৈ গুচি আহিল ইফালে 2 দুগুণ 4 মাইনাস আগলৈ গুচি আহিল এইটো খসা হয়নে -10 -4 তকৈ ডাঙৰ নহয় এইটো চোৱা কাৰণ 0 -1 -2 -3 -4 -7 এই কৰি কৰি তোমাৰ 0 ইফালে -1 0 তকৈ -1 সৰু -1 তকৈ -2 সৰু -2 তকৈ আকৌ -3 সৰু ইফালে যিমানে আগবাঢ়ি গৈ থাকিবা সিমানে ক্ৰমে সৰু সংখ্যাবিলাক পাবা তুমি গতিকে -4 টো তুমি ইয়াতেই পাবা কিন্তু -10 ক'ত পাবা -10 পাবলৈ বহুত আগুৱাই যাব লাগিব তাৰ মানে -10 তকৈ -4 ডাঙৰ বুজি পাইছা নাই গতিকে ইয়াত কি হ'ল -10 টো ডাঙৰ বুলি কৈছে গতিকে এইটো অশুদ্ধ তাৰ মানে কি যে 5 greater than 2 হলে যদি আমি বিয়োগাত্মক সংখ্যা বা নেগেটিভ নাম্বাৰ এটা যদি পূৰণ কৰো তেতিয়া এই যেটো চিন আছে এই চিনটো ইফালে নহয় পলে কি হ'ব ঘূৰি যাব সেইটো ডাঙৰ হৈ যাব বুজি পাইছা নে -10 less than তোমাৰ -4 বুজি পালানে এটা বহুত আমাৰ ব্যৱহাৰ হ'ব ভিতৰত দেই যদি প্লাছৰ ক্ষেত্ৰত একেই আছে যেনেকৈ ক্ৰমটো যেনেকৈ আছিল তেনেকৈ হ'ব ac greater than bc হ'ব কিন্তু যেতিয়া লেস দেন হলে কি হ'ব ঘূৰি যাব তেতিয়া ডাঙৰটো সৰু হ'ব সৰুটো ডাঙৰ হ'ব ঠিক আছে এতিয়া আচ্ছা এইটো হ'ল আৰু আমাৰ ইয়াত আৰু এটা প্ৰপাৰ্টি আছে টুকা বুলি দিয়া আছে টুকা
এই প্ৰপাৰ্টি আমাৰ প্ৰয়োজনীয় হ'ব সাপোজ a1 গ্ৰেটাৰ দেন b1 একো নাই a1 b1 তকৈ ডাঙৰ ঠিক আছে a2 বেলেগ এটা সংখ্যা ললো এই b2 তকৈ ডাঙৰ আৰু এটা লৈছো যেনিবা a3 গ্ৰেটাৰ দেন b3 তিনটা কিতাপত an লৈকে দিছে মই an লৈকে নলওঁ তিনটাতে মই বুজাই দিম চাও a1 b1 তকৈ ডাঙৰ a2 b2 তকৈ ডাঙৰ আৰু a3 b3 তকৈ ডাঙৰ এটা এই তিনটা যদি মই পূৰণ কৰো a1 পূৰণ বা পূৰণটো মই সিম্পলি এনেকৈ লিখিলো হ'ল a1 পূৰণ a2 ইনটু a1 ইনটু a2 ইনটু a3 এনেকৈ লিখিলো সেইটো ডাঙৰ হ'ব b1 b2 b3 তকৈ ডাঙৰ হ'ব বুজি পাইছানে এই তিনটাৰ মানে প্ৰথম তিনটাৰ পূৰণফলটো পিছৰ তিনটাৰ পূৰণফলতকৈ ডাঙৰ হ'ব মানে সাপোজ 2 is greater than 1 হা 5 is greater than 4 আকৌ 3 is greater than 2 তেতিয়া যদি মই a2 2 into 5 into 3 কৰো এইটো এটা আলটিমেটলি এই পিছৰ কেটাৰ পূৰণফলতকৈ ডাঙৰ ওলাব হয়নে নহয় সো 2 5 গুণ 10 3 গুণ 30 1 4 গুণ 4 4 গুণ 8 yes 30 is greater than 8 8তকৈ 30 ডাঙৰ এনেকৈ যিকোনো তিনটা নহয় এইটো তিনটাৰ পৰা তুমি 10টা 12টা 15টা 20টা 1000টা তুমি ল'ব পাৰা প্ৰতিটোৰ ক্ষেত্ৰতে কি হ'ব এই প্ৰপাৰ্টিটো ফলো কৰিব এই ধৰ্মটো ফলো কৰিব মানে প্ৰথম কেটাৰ পূৰণফলটো পিছৰ কেটাৰ পূৰণফলতকৈ ডাঙৰ ওলাব বাস জাস্ট এইটোৱে আছিল ইয়াত তাৰ পিছত আৰু আমাৰ কোনটো লাগিব প্ৰয়োজনীয় বস্তু কি আছে yes এই 2 কা 3 এটা বস্তু আছে যে যদি a greater than b হয় a greater than b হয় আৰু a b যোগাত্মক মানে গম পাইছা পজিটিভ যেকেটা 0 তকৈ ডাঙৰ নাম্বাৰ তেনেকা হয় আৰু a to the power n যদি b to the power n হয় সাপোজ এটো ইম্পর্টেন্ট a to the power n is greater than b to the power n হয় তেন্তে কি হ'ব জানা নাই যদি মই 1/an কৰি দিও তেতিয়া এই চিনটো ঘূৰি যাব ইফালে আগত যেনেকৈ হৈছিল তেনেকৈ 1/b to the power n হ'ব বুজি পাইছানে উদাহৰণস্বৰূপে উদাহৰণ এটা লওঁ n greater than bn যদি হয় তাৰ মানে সাপোজ 2 স্কয়ার 3 স্কয়ার টু 2 স্কয়ার তকৈ ডাঙৰ 3 স্কয়ার কিমান হ'ব 9 2 স্কয়ার 4 yes 9 is greater than 4 4 তকৈ 9 ডাঙৰ ঠিকই আছে এতিয়া এইটোৱে কৈছে যে 1 কৰি দিয়াৰ লগে লগে এইটো এনেকুৱা নহয় এনেকুৱা হ'ব বুলি কৈছে প্ৰপাৰ্টিটো আমি চেক কৰি চাম হয় নহয় এইটো যদি মই 1 কৰি দিওঁ 1/3 স্কয়ার কৰি দিলো আচ্ছা এটা ঘূৰি যায় বুলি কৈছে মই ঘূৰাই লিখিছো এটো প্ৰমাণ সত্য হয়নে নহয় সাম পিছত 2 স্কয়ার তে এটো হৈ গল 3 স্কয়ার 9 এটো হৈ গল 1/4 তে হয়নে এটা আমি কৰি চাও আচ্ছা এটো আমি যদি এক সারিৰে পূৰণ কৰো আমি হৰ কেটা একে কৰিম এক সারিৰে পূৰণ কৰি দিলে তলে ওপৰে সারিৰে পূৰণ কৰি দিলে তো 4 গুণ 4 হ'ব 4 9 গুণ 36 ইফালে 9 ৰে পূৰণ কৰিব লাগিব কাৰণ হৰ একে হ'ব লাগিব 4 পূৰণ 9 কৰিলে 36 আৰু ইয়াত 9 কৰিলে ইয়াতো 9 কৰিব লাগিব 9 গুণ 9 36 এটো 36 ভাগৰ 4 36 ভাগৰ 9 yes 36 ভাগৰ 9 ডাঙৰ হয় জানো এটো কেটো ডাঙৰ এইটো কথাকে কৈছে যদি an greater than bn হয় তেতিয়া 1 কৰি দিয়াৰ লগে লগে চিনটো খলনি হ'ব পিছৰটো ডাঙৰ হ'ব দেই এইটো এটা প্ৰপাৰ্টি আছে আৰু ইয়াৰ পিছত আছে 6 এইটো খুব ইম্পৰ্টেন্ট হয় যিকেটা ইম্পৰ্টেন্ট কেটা কৰি দি আছো মই এতিয়া কৈছো দেই যদি a is greater than b আৰু c greater than 0 তেন্তে a by c greater than b by c আৰু যদি c less than 0 মই বুজাই দিম আগতে চাইলা তোমালোকে যদি c less than 0 হয় তেন্তে কি হ'ব a by c is less than b by c হ'ব তাৰ মানে কি কৈছে a greater than b ধৰি ললো yes 5 greater than 2 ঠিক আছে তো c greater than 0 মানে 0 তকৈ ডাঙৰ এটা অখণ্ড সংখ্যা ল বাস্তৱ সংখ্যা ল সাপোজ মই 2 ধৰিছো
2 ৰে যদি মই দুইফালে ডিভাইড কৰি দিওঁ তেতিয়া ক্ৰমটো চেঞ্জ নহয় বুলি কৈছে মানে ইফালে আছিল এইটো ডাঙৰ প্ৰথমটো ডাঙৰ আছিল প্ৰথমটো ডাঙৰে হৈ থাকিব বুলি ক'লে ডিফাৰেন্সটো চাব ইয়াৰ আগৰ আছিল আমি 1 বাই কৰিছিলো কিন্তু এটা 1 বাই নহয় এইটা একেই আছে আমি বেলেগ এটা সংখ্যাৰে হৰণ কৰি দিছো ইয়াত 2 ৰে হৰণ কৰি দিলো এটা হয় নে নহয় 5 বাই 2 হৈ গ'ল यस এটা 2 ভাগৰ 5 2 ভাগৰ 2 2 ভাগৰ 2 তকে 2 ভাগৰ 5 টো বেছি ডাঙৰ নহয় জানো গতিকে এইটো সত্য বুজি পালানে ওকে আকৌ ইয়াত কৈছে যে যদি c টো লেস দেন 0 হয় তেতিয়া নহয় এইটো ডাঙৰ নহয় বলে পিছৰটো ডাঙৰ হ'ব বুলি কৈছে সেইটো হয় না সাপোজ মই -2 দি হৰণ কৰিছো এ ধৰা 5 ক মই -2 দি হৰণ কৰিলো আকৌ ইফালে কি আছিল 2 আছিল ইয়াক মই -2 দি হৰণ কৰি দিলো দুইফালে এটা কি পাম এইটো মাইনাসত কিমান ওলাব 5 ক 2 ৰে হৰণ কৰি দিলে 2.5 2 ৰে হৰণ কৰিলে 1 হ'ব -2 কাৰণে -1 তো -2.5 ডাঙৰ নে -1 ডাঙৰ -1 ডাঙৰ কাৰণ -1 ৰ পিছতহে আমি এইটো পাম বাফালৰ সংখ্যা কেইটা হ'ল মই আগতে কৈছো গতিকে -1 টো ডাঙৰ দেখিছানে মানে এইটো এনেকৈ আছিল কিন্তু এইটো গৈ কি হ'ল এইফালে পিছৰটো ডাঙৰ হৈ গ'ল বুজি পাইছানে গতিকে নেগেটিভৰ ক্ষেত্ৰত এইটো হয় যদি নেগেটিভ সংখ্যাটোৰে ডিভাইড কৰি দিও তেতিয়া ক্ৰমটো চেঞ্জ হৈ যায় ডাঙৰটো সৰু হয় সৰুটো ডাঙৰ হয় বাস ইমানে কথা বাৰু সকলোৱে বুজি পাইছা বুলি মই আশা কৰিছো এতিয়া আমি বেসিক কথাখিনি ইমানে আছে মই কলোৱে এতিয়া 5.1 আমি আৰম্ভ কৰো অনুকূল এক্সাৰসাইজ 5.1 দেই সত্য অসত্য নিৰূপণ কৰা বুলি কৈছে মই ইয়াত কেইটামান কৰি দিম বাকিখিনি তোমালোকে কৰি ল'ব পাৰিবা 1 or a ইয়াত a ৰো 1 হয় এইটো a ৰো 1 হয় ইয়াত কৈছে যে -3 গ্ৰেটাৰ দেন 0 ওকে ইয়াত কি প্ৰপাৰ্টি ইউজ কৰিম চাবা আমি প্ৰথমতে কি পাইছিলো যে যদি a গ্ৰেটাৰ দেন b হয় যে যেতিয়া আমি অসমীয়াৰ সংজ্ঞা পঢ়িছিলো তেতিয়া কি পাইছিলো যদি a গ্ৰেটাৰ দেন b হয় তেতিয়া হলে কি হয় a - b টো গ্ৰেটাৰ দেন 0 হয় মানে এই প্ৰথমটোৰ পৰা ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰি দিলে বিয়োগফলটো শূন্যতকৈ ডাঙৰ ওলায় এইটো আমি ক'ত পাইছো অসমীয়াৰ সংজ্ঞাত পাইছিলো এটা চেক কৰি চাম ইয়াত কৈছে যে -3 টো শূন্যতকৈ ডাঙৰ ঠিক আছে বাৰু মানি লৈছো -3 টো শূন্যতকৈ ডাঙৰ তেতিয়া হলে ডাঙৰটোৰ পৰা সৰু বিয়োগ কৰিতে উত্তৰটো 0তকৈ ডাঙৰ ওলাব লাগিব তেতিয়াহে আমি মানিম কাৰণ সংজ্ঞাত কৈছে এইটো 0তকৈ ডাঙৰ ওলাব লাগিব বিয়োগফলটো তেতিয়াহে ডাঙৰ হ'ব গতিকে ডাঙৰৰ পৰা সৰুটো আমি মাইনাস কৰি চাম চোৱা সলিউশন হ'ল এইটো -3 -0 মানে ডাঙৰটোৰ পৰা সৰুটো মই মাইনাস কৰি দিলো এইটো মতে এইটো ডাঙৰ বুলি কৈছেটো গতিকে ডাঙৰৰ পৰা মই সৰু মাইনাস কৰি দিলো কি পালো -3 - 0 কিমান -3 আৰু -3 সকলোৱে জানে 0তকৈ কি হয় সৰু হয় গতিকে তেতিয়া হলে এইটো ডাঙৰ হোৱা হলে এই দুটাৰ বিয়োগফলটো কি হ'ব লাগিছিল 0তকৈ ডাঙৰ ওলাব লাগিছিল কিন্তু ওলাল জানো লেস দেন 0 হে ওলাল গতিকে এইটো অসত্য হ'ব এটাকে -3 গ্ৰেটাৰ দেন 0 উক্তিটো অসত্য একদম ইজি আছে একো নাই নেক্সট চোৱা এটা পোস্ট কৰি পেলাই কপি কৰি ল'বা তোমালোকে নেক্সট কোৱেশ্চন চোৱা 4 কি কৈছে -1/3 গ্ৰেটাৰ দেন -1/7 বুলি কৈছে -1/3 টো -1/7 কৈ ডাঙৰ আছে ঠিক আছে ডাঙৰৰ পৰা সৰু বিয়োগ কৰি দিওঁ যদি প্লাছত ওলায় তেতিয়া হলে এইটো ডাঙৰ আমি মানিম যদি মাইনাছত ওলায় বা 0তকৈ সৰু ওলায় তেতিয়া হলে কি হ'ব নহব চোৱা -1/3 ইয়াৰ পৰা মাইনাস কৰিছো পিছৰ টাৰ্মটো কিমান -1/7 এটো কৰিলে আমি কিমান পাম -1/3 মাইনাস এটো প্লাস হৈ গ'ল 1/7 7 আৰু 3 আৰু 7ৰ লসাগু কিমান 21 3 ৰে 7 বাৰ যায় 7 × 7 মাইনাস আছে সমুখত 7 3 × 21 3 × 3 তো জানাই 3 ৰে যিমান বাৰ যায় সেইটো দি ইয়াক পূৰণ কৰিব লাগে তো 7 ৰে 21ক যিমান বাৰ যায় সেইটো দি একক পূৰণ কৰিব লাগিব 7 ৰে 21ক 3 বাৰ যায় 3 এক গুণ কৰোতে 3 পালো এতিয়া -7 + 3 কিমান হয় -4 হয় ডাঙৰৰ আগত মাইনাস আছে মাইনাস আৰু মাইনাস এ প্লাস এ মাইনাস হয় কাৰণে 7 - 3 কৰোতে 4 পালো তলত 21 এইটো পালো উত্তৰটো চোৱা সমুখত মাইনাস চিন এটা আছে সমুখত মাইনাস চিন থকা মানে কি তুমি চকু মুদি পলাই এইটো লেস দেন 0 লিখি দিবা কাৰণ নেগেটিভ সংখ্যা সদায় শূন্যতকৈ সৰু হয়
বুজি পাইছা নাই সো এই সংখ্যাটো এটুকে সৰু তাৰ মানে কি আমি যে এটো ডাঙৰ বুলি ভাবিছিলো সেইটো নহয় এটো ডাঙৰ হোৱা হলে মই ডাঙৰটোৰ পৰা সৰু বিয়োগ কৰোতে গ্ৰেটাৰ দেন 0 ওলালহেতেন কিন্তু নোলাল তাৰ মানে এই উক্তিটো অসত্য এতেকে -1/3 গ্ৰেটাৰ দেন -1/7 কৈছিলে এটো অসত্য হ'ব বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়া হলে কমেন্টত মোক জনাবা বুজি পাইছা নে পোৱা নাই নাপালে তাৰ ব্যৱস্থাটো আকৌ লোৱা হ'ব আৰু তোমালোকে যদি মনে মনে থাকা তেতিয়া হলে বস্তুটো তেনেকৈ থাকি যাব গতিকে যিমান পাৰে তোমালোকে ৰিপ্লাইটো দিবলৈ চেষ্টা কৰিবা আৰু কোৱেশ্চন নম্বৰ 5 টো মই কৰি দিছো 5 টো 5 ত কৈছে যে -3 less than 3 -3 less than 3 কোনটো ডাঙৰ বুলি ক'লে এইটো ডাঙৰ বুলি ক'লে ওকে ডাঙৰৰ পৰা সৰু মাইনাস কৰিম 0 তকে ডাঙৰ ওলালে নোলায় 0 তকে ডাঙৰ ওলালে yes আৰু নোলালে নহয় চোৱা ডাঙৰটো এইটো বুলি কৈছে ন তো ডাঙৰটো পৰা মাইনাস কৰা কি সৰুটো -3 এটো কিমান হ'ল 3 মাইনাস মাইনাস প্লাস 3 plus 3 কিমান 6 yes it is greater than 0 শূন্যতকে ডাঙৰ হয় শূন্যতকে ডাঙৰ হোৱা মানে হয় এইটো ডাঙৰ আছিল বুজি পাইছা নে কাৰণ ডাঙৰটোৰ পৰা সৰু বিয়োগ কৰোতে 0 তকে ডাঙৰ পাইছো গটিকে এতেকে -3 less than 3 উক্তিটো সত্য বুজি পাইছা নিশ্চয় আজিলে মই ইয়াতে এৰিছো দেই মই কোৱেশ্চন নম্বৰ 5 লৈকে কৰিছো পিছৰখিনি ট্ৰাই কৰি লবা ওপৰতো কেইটামান আছে ট্ৰাই কৰি লবা মই ইয়াৰ পিছৰ ভিডিওটোত আকৌ 5 ৰ পিছৰখিনি সলিউশন দিম সো তোমালোকে ট্ৰাই কৰিবা আৰু আশা কৰিছো সকলোৱে বুজি পাইছা আৰু বুজি পাইছা নে পোৱা নাই পালেও নাপালেও সকলোৱে কমেন্টত জনাব বুলি মই আশা ৰাখিছো সো থ্যাংক ইউ